নাজিৰাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী লখিমীজান চাহ বাগিচাত ধৰ্মীয়কৰণৰ চেষ্টাৰ বিৰুদ্ধে ৰাইজ মেলৰ আয়োজন চাহ বাগিচাত কৰ্মৰত শ্ৰমিকসকলক ধৰ্মীয়কৰণৰ চেষ্টাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে অনাগত সময়ত ধৰ্মীয়কৰণৰ অপচেষ্টা নকৰিবলৈ ৰাইজ মেল যোগে সকিয়নি প্ৰদান কৰিছে আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক মনোজ দত্তই মই বৰ্তমান উপস্থিত আছোঁ নাজিৰা মহকুমাৰ অন্তৰ্গত লক্ষ্মীজান চাহ বাগিচাত এই চাহ বাগিচাত একাংশ ইয়াৰ শ্ৰমিক এতিয়া ক্ষোভিত হৈছে তেওঁলোকৰ মাজলৈ বিভিন্ন স্থানৰ পৰা কিছু লোক আহি ধৰ্মীয়কৰণৰ ক্ষেত্ৰত তেওঁলোকে ইয়াত উঠি পৰি লাগিছে যাৰ ফলত এইসকল শ্ৰমিক তেওঁলোকে হিন্দু ধৰ্মৰ পৰা তেওঁলোকক ধৰ্মান্তৰণ কৰিবলৈ চেষ্টা কৰিছে একাংশ লোক বাহিৰৰ পৰা আহি ইয়াত কিছু লোকৰ লাইনে সোমাই তেওঁলোকৰ ঘৰত সোমাই তেওঁলোকক এনেধৰণে ধৰ্মীয়কৰণ কৰিবৰ কাৰণে বা ধৰ্মান্তকৰণৰ বাবে লাগি পৰিছে আৰু এইসকল ৰাইজ ক্ষোভিত হৈ তেওঁলোক ওলাই আহিছে তেওঁলোকে মজদুৰ ক্লাবৰ সন্মুখত তেওঁলোকে এনেধৰণে ৰাজহুৱা মিটিং অনুষ্ঠিত কৰি তেওঁলোকে কোনো ধৰ্মলৈ তেওঁলোকে হিন্দু ধৰ্মৰ পৰা কোনো ধৰ্মলৈ নাযাওঁ বুলি তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হৈছে আৰু ক্ষোভিত হৈছে মহিলাসকল কি পুৰুষসকল সকলো ক্ষোভিত হৈছে তেওঁলোকৰ মাজত বিভিন্ন স্থানৰ পৰা অহা যিসকল লোক তেওঁলোকে ধৰ্মীয়কৰণৰ ক্ষেত্ৰত তেওঁলোকক হিন্দু ধৰ্মৰ পৰা খ্ৰীষ্টান ধৰ্মলৈ নিবৰ বাবে তেওঁলোকক চেষ্টা কৰা পৰিলক্ষিত হৈছে ইয়াত কেইগৰাকীমান মহিলা উপস্থিত আছে তেওঁলোকে কৈছে যে তেওঁলোকক কিছুদিনৰ পূৰ্বে এনেধৰণে ধৰ্মান্তকৰণৰ ক্ষেত্ৰত তেওঁলোকক হিন্দু ধৰ্মৰ পৰা খ্ৰীষ্টানলৈ যাবৰ বাবে তেওঁলোকক অনুৰোধ জনাইছিল কিন্তু মহিলাগৰাকীৰ মুখেৰে শুনক যিহেতু তেখেতে কি ক'ব আপুনি অকণমান উঠিলে ভাল হ'ব আপোনাক কোনে কৈছিলে বা কি কৈছিলে বাবুৱে কৈছিলে অমিত বাবুৱে কৈছিলে যে গীৰ্জালৈ যে আপোনাৰ বহুতৰ তেনেহ'লে ভাল হ'ব বোলে মানে পাগলি হৈ যায় না সেইকাৰণে বোলে ভাল হ'ব বোলে গীৰ্জালৈ যাবি তাকে বিনতি কৰি দিলে ভাল হ'ব বুলি ক'লে কাক লৈ যাবলৈ কৈছিলে মোৰ বহুতক আমাৰ বেটা বহুক ক'লে কি বেমাৰ আছিলে অঁ বেমাৰ আছিলে তেতিয়া গীৰ্জালৈ নিলে তেতিয়া নাই মই গীৰ্জা লিয়া নাই মই ঘৰতে ভাল কৰিলোঁ কি হৈছিলে প্ৰকৃততে আপোনাৰ তাতে মানে কি হয় তাৰ মানে অলপমান পাগলি যেন হৈ যায় মানুহবোৰ কিবা কিবি বকি থাকে মানুহ মানে গীৰ্জালৈ লৈ গ'লে ভাল হৈ যাব বুলি ভাল হৈ যাব বুলি বাবু কোন বাবুৱে কৈছিলে আপোনাক হয় মনোজ দত্ত প্ৰতিবেদন আগবঢ়োৱাৰ বাবে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ